স্বাগতম জনাইছো আৰু টাইম 8 দৰ্শকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে ভাল খবৰ, কিয়নো নৱবৰ্ষৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এখন তালিকা প্ৰকাশ কৰা হৈছে আৰু এই তালিকাত নতুনকৈ 42 লাখ লোকক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। কোন জিলাত কিমান সংখ্যক লোকে এই ৰেচন কাৰ্ড লাভ কৰিব তাৰ তথ্য মুখ্যমন্ত্ৰীয়ে নিজেই কিছু সময়ৰ আগতে প্ৰকাশ কৰিছে। টাইম 8 বিগ ব্ৰেকিং নিউজ। নতুন বছৰৰ প্ৰাক্ষণত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ আৰু এটা ডাঙৰ খবৰ। আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে এই খবৰ আপোনাৰ বাবে, কিয়নো 42 লাখ লোকে সৰ্বমুঠ ৰেচন কাৰ্ড ৰাজ্যত এতিয়া লাভ কৰিবলৈ সক্ষম হ'ব। নতুনকৈ পুনৰবাৰ 12 লাখ লোকক ৰেচন কাৰ্ড দিয়া হ'ব আৰু তাৰ তালিকা ইতিমধ্যেই চৰকাৰে প্ৰকাশ কৰিছে। 7 জানুৱাৰীৰ ভিতৰত নতুনকৈ ৰাজ্যৰ লাখ লাখ লোকে ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। কোনখন জিলাত কিমান লোকে ৰেচন কাৰ্ড পাইছে তাৰ তথ্য কেইটামান মুহূৰ্তৰ পিছতে লৈ অহাৰ চেষ্টা কৰিম, কিয়নো জিলা ভিত্তিত এই তথ্য প্ৰকাশ কৰা হৈছে। 12 জানুৱাৰীৰ পৰা মধ্যবিত্ত পৰিয়ালেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ অৰ্থ হৈছে যে বছৰি আগতে 2 লাখ টকা উপাৰ্জনলৈহে ৰেচন কাৰ্ড পাইছিলে, কিন্তু এতিয়াৰ পৰা যাৰ 4 লাখ টকা পৰ্যন্ত উপাৰ্জন তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ৰেচন কাৰ্ড যোনে পাব তেওঁলোকে 5 লাখ টকা পৰ্যন্ত চিকিৎসা ব্যয় লাভ কৰিব, বিনামূলীয়াকৈ চিকিৎসা পাব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এই কথা ৰাজ্যবাসীৰ আগত অৱগত কৰা হৈছে। প্ৰতিখন জিলাৰ বাবে সেই তালিকা প্ৰকাশ কৰা হৈছে। সৰ্বমুঠ 42 লাখ লোকক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। আপুনি যদি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে, আপোনাৰ নামো হয়তো এই তালিকাত আছে। সেই তালিকা মুখ্যমন্ত্ৰীয়ে নিজেই কিছু সময়ৰ আগতে সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু জানুৱাৰীৰ 7 তাৰিখৰ ভিতৰত এই ৰেচন কাৰ্ডসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। আমি আপোনালোকক সেই তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ষ্টুডিঅ'লৈ আহিছোঁ আৰু পোনে পোনে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰকাশ কৰা তালিকা চাওক। আৰ্তজনৰ আৰ্থিক সুৰক্ষা সুনিশ্চিতকৰণ, অসম কেবিনেটৰ সিদ্ধান্তৰ সফল ৰূপায়ণ, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 40 লাখতকৈ নতুন হিতাধিকাৰী অন্তৰ্ভুক্তকৰণ সম্পূৰ্ণ। গতিকে জানুৱাৰী মাহৰ পৰা পাব। এই তালিকাখন চাই লওক। বজালী জিলাৰ বাবে আহিছে চাওক। বজালী জিলাত 49,878 গৰাকীয়ে পাব ৰেচন কাৰ্ড, অৰ্থাৎ তেওঁলোকে ৰেচন লাভ কৰিব বিনামূলীয়া। বাক্সা জিলাত 99,576 গৰাকী, বৰপেটা জিলাত 1,43,665 গৰাকী, বিশ্বনাথত 95,561 গৰাকী, বঙাইগাঁৱত 1,11,755 গৰাকী, কাছাৰত 2,14,466 গৰাকী, চৰাইদেউ জিলাত 68,245 গৰাকী, চিৰাঙত 96,061 গৰাকী। সমান্তৰালভাৱে আমি দৰঙত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দৰঙত 86,925 গৰাকী, ধেমাজিত 1,12,126 গৰাকী, ধুবুৰীত 2,37,379 গৰাকী, ডিব্ৰুগড়ত 1,70,454 গৰাকী, ডিমা হাছাওত 27,722 গৰাকী, গোৱালপাৰাত 1,20,842 গৰাকী, গোলাঘাটত 1,01,462 গৰাকী, হাইলাকান্দিত 90,470 গৰাকী, হোজাইত 1,52,195 গৰাকী, যোৰহাটত 1,19,049 গৰাকী। এই তালিকা চাওক। কামৰূপৰ বাবে, কামৰূপৰ যদি আপুনি বাসিন্দা 2,63,972 গৰাকীক ৰেচন কাৰ্ড দিয়া হ'ব। কামৰূপ মেট্ৰ' 1,09,743 গৰাকী, কাৰ্বি আংলং 1,03,498 গৰাকীক ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। এই তালিকা ইয়াতে শেষ হোৱা নাই। কৰিমগঞ্জ 1,43,939 গৰাকী, কোকৰাঝাৰ 1,39,587 গৰাকী, লখিমপুৰ জিলাৰ বাবে 1,80,812 গৰাকীয়ে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি যদি মাজুলী জিলাৰ বাসিন্দা, আপোনাৰ বাবেও ভাল খবৰ আছে। মাজুলীত চাওক 35,396 গৰাকী, মৰিগাঁৱত 1,13,961 গৰাকী, নগাঁও 2,49,270 গৰাকী, নলবাৰী 96,574 গৰাকী, শিৱসাগৰ 1,26,503 গৰাকী, শোণিতপুৰ 1,31,765 গৰাকী, দক্ষিণ আলমৰা 80,842 গৰাকী, তামোলপুৰ 54,023 গৰাকী, তিনিচুকীয়া 1,72,162 গৰাকী, ওদালগুৰি 1,40,373 গৰাকী, পশ্চিম কাৰ্বি আংলং 46,346 গৰাকীৰ সৰ্বমুঠ 42,85,745 গৰাকী। এয়া তালিকা জানুৱাৰীৰ পৰা এই
সকল লোকে ৰেচন পোৱা আৰম্ভ হ'ব নতুন বছৰৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা লিখিছে মুখ্যমন্ত্ৰী আমি সোশ্যাল মিডিয়াৰ পোষ্ট দেখুৱাইছো য'ত তেওঁ লিখিছে অন্ন সেৱা দিনৰ সফল ৰূপায়ণৰ সমান্তৰালভাৱে আমি কেবিনেটত নতুন ৰেচন কাৰ্ড জাৰিকৰণৰ এক লক্ষ্য নিৰ্ধাৰণ কৰিছিলোঁ সেই লক্ষ্যক অতিক্ৰম কৰি ৰাজ্যজুৰি 42 লাখতকৈ অধিক নতুন ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে 42 লাখতকৈ অধিক লোকে এতিয়াৰ পৰা ৰেচন পাব 5 লাখ টকাৰ বীমা পাব ৰেচন কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব এই পদক্ষেপে আৰ্তজনৰ খাদ্য তথা স্বাস্থ্য সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণেৰে সকাহ প্ৰদান কৰিব আৰু নতুন বছৰৰ প্ৰাক্ষণত জিলা ভিত্তিত মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই কথা মাত্ৰ কিছু সময় আগতে প্ৰকাশ কৰা হৈছে য'ত এই তালিকা প্ৰকাশ কৰা হৈছে বজালি জিলাৰ পৰা আৰম্ভ কৰি পশ্চিম কাৰ্বি আংলংলৈকে 42,85,745 গৰাকীক এই ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা হৈছে আমাৰ লগত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আপুনিও যদি আবেদন কৰিছিলে জানুৱাৰীৰ পৰা ৰেচন পাব সেই মন্তব্য টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো শ্ৰদ্ধাৰ ৰাইজ আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে চাউল পাইছিলে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী আমাৰ চৰকাৰী ৰেচন কাৰ্ড হল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো শ্ৰদ্ধাৰ ৰাইজ
আজি যেতিয়া মই অসমৰ গাঁৱে ভূঞে যাওঁ, বিভিন্ন সময়ত ৰাইজে মোক প্ৰশ্ন কৰে যে আমাৰ ৰেচন কাৰ্ড হোৱা নাই। বহুত মানুহে ৰেচন কাৰ্ড পোৱা নাছিল। এতিয়া আমি অসম চৰকাৰত সিদ্ধান্ত লৈছো যে 4 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন, আগতে 2 লাখ টকালৈকে যাৰ বছৰি উপাৰ্জন আছিল, তেওঁলোকক চৰকাৰে ৰেচন কাৰ্ড দিছিলে। এইবাৰ আমি নিয়ম কৰিছো যে 4 লাখ টকালৈকে যাৰ ৰেচন কাৰ্ড থাকিব, যাৰ বছৰি উপাৰ্জন অৰ্থাৎ মাহিলী 30,000 টকা যোনে উপাৰ্জন কৰে, তেওঁলোকেও ৰেচন কাৰ্ড লাভ কৰিব। ইয়াৰ ফলত অসমত অহা 12 জানুৱাৰীৰ পৰা 7 দিনৰ ভিতৰত আৰু আমি 10 লাখ পৰিয়াললৈ আমি বিনামূলীয়া ৰেচন কাৰ্ড আমি আগবঢ়াম। আগতে ৰেচন কাৰ্ডত অকল ৰেচন কাৰ্ড আছিলে, চাউল পাইছিলে। এইবাৰ আমি সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড যেতিয়া হ'ব, সেই ৰেচন কাৰ্ডৰ লগত আমি এখন আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ এখন আমি কাৰ্ড দিম, যিখন কাৰ্ডৰ সহায়ত আপোনালোকে বছৰি অসমৰ মেডিকেল, জিলা হস্পিটাল আৰু নিৰ্বাচিত নাৰ্ছিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া মেডিকেলৰ সেৱা আপোনালোকে লাভ কৰিব পাৰিব। আমাৰ চৰকাৰী ৰেচন কাৰ্ড হ'ল 5 কেজিকৈ চাউল পালো আৰু তাৰ লগতে আমি 5 লাখ টকাৰ মেডিকেল আমি সহায়ৰো আমি ব্যৱস্থা পালো। শ্ৰদ্ধাৰ